এইটো হঠাৎ বুলি ক'ব নোৱাৰি, মোটামুটি আগতীয়া বুলিয়ে ক'ব লাগিব। কাৰণ যেতিয়া আমি গম পালোঁ, কাৰণ আমাৰ প্ৰথম কথাটো আছিলে এলায়েন্স, আৰু আমাৰ গোটেই ইণ্ডিয়া এলায়েন্স আছিলে, আৰু ২ নম্বৰ কথা অসমত আমাৰ বিৰোধী ঐক্য মঞ্চ আছিলে। আৰু আমাৰ ছিট শ্বেয়াৰিঙৰ কথাবিলাক যেতিয়া বহুত চেষ্টা কৰা হৈছিলে, আৰু ছিট শ্বেয়াৰিংটো যেতিয়া আল্টিমেটলি গৈ নহ'লেগৈ, ছিট শ্বেয়াৰিং যেতিয়া নহ'লে আৰু নোহোৱাৰ কাৰণে তেতিয়া আৰু কংগ্ৰেছত তথাপি আমি শেষ মুহূৰ্তলৈকে বাট চালোঁ, আৰু বাট চাই পেলাই আমি দেখিলোঁ যে কংগ্ৰেছে লিষ্টখন অলৰেডি ডিক্লেয়াৰ কৰি দিলে। কংগ্ৰেছে 12 জনৰ তালিকা ডিক্লেয়াৰ কৰিলে 14 জনৰ ভিতৰত, আৰু এজন তেওঁলোকে অলৰেডি কৈ দিছে যে জাতীয় পৰিষদৰ কাৰণে সেইজন থাকিবই। গতিকে বেচিকেলি কংগ্ৰেছৰ লিষ্ট ডিক্লেয়াৰ হৈ গ'ল, আৰু লখিমপুৰটো কংগ্ৰেছৰে থাকিব, মাত্ৰ তেওঁলোকৰ 2জন কেণ্ডিডেটৰ মাজত কোনজন হয় সেইটো এটা অকণমান আনডিছপিউটেড হৈ থকাৰ কাৰণে পেণ্ডিং ৰাখিছে। গতিকে ইয়াৰ পৰা ক্লিয়াৰ হ'ল যে এলায়েন্সটো নহ'ব, কংগ্ৰেছে একপক্ষীয়ভাৱে দি দিলে। আৰু সেইকাৰণে তেতিয়া আমি শেষলৈকে বাট চাইছিলোঁ। সেইকাৰণে আজি আমি ডিক্লেয়াৰ কৰিছোঁ, কংগ্ৰেছে পৰহি দিনা ডিক্লেয়াৰ কৰিলে, আজি আমি ডিক্লেয়াৰ কৰিছোঁ। আৰু আমি আৰম্ভণিৰ পৰা 4খন আসনত আমি দাবী কৰিছিলোঁ এলায়েন্সত, আৰু আমাৰ লগত যেতিয়া আলোচনা হৈছিলে, আলোচনাত আমি কৈছিলোঁ যে আলোচনা যদি ফলপ্ৰসূ হয়, আমি 1-to-1 কণ্টেষ্টৰ স্বাৰ্থত আমি এৰাধৰা কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আনকি শেষ মুহূৰ্তত আমি ইমানলৈকে কৈছিলোঁ যে আমি এখন আমাক দিলেও আমি তেতিয়া এখনতে আমি এলায়েন্স কৰি মুঠতে 1-to-1 কণ্টেষ্ট হ'ব লাগে। কিন্তু যেতিয়া এখনো আসন তেখেতসকলে নিদিলে কংগ্ৰেছৰ পৰা, গতিকে আমিওতো ধৰকচোন এটা ৰাজনৈতিক দল, আমাৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। গতিকে নিজৰ অস্তিত্ব বিপন্ন কৰি আনকতো জীয়াই ৰাখিব নোৱাৰি। গতিকে সেইকাৰণে আমি প্ৰাৰ্থী দিবলৈ বাধ্য হ'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।